নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি টপ 30 কুৱেশ্যন লৈ আহিছোঁ যিসমূহ অতি ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে এতিয়া কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল? ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। এতিয়া আছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাধৱদেৱ। মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থখন ৰচনা কৰিছিল। এতিয়া আছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি? ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ হৈছে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ। এতিয়া আছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল? গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চুকলেংমুং। চুকলেংমুঙে গড়গাঁৱলৈ আহোমৰ ৰাজধানী সলনি কৰিছিল। এতিয়া আছোঁ তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, কোন চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল? কোন চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1206 চনত। 1206 চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। এতিয়া আছোঁ তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, 1858 চনৰ 24 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? 1858 চনৰ 24 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পিয়লি বৰুৱা। পিয়লি বৰুৱাক মণিৰাম দেৱানৰ সৈতে 1858 চনৰ 24 ফেব্ৰুৱাৰীত ফাঁচি দিয়া হৈছিল। এতিয়া আছে তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল? গুণোৎসৱ 2023ত শীৰ্ষস্থান কোনখন জিলাই লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শিৱসাগৰ। শিৱসাগৰ জিলাই 2023 চনত গুণোৎসৱত শীৰ্ষস্থান লাভ কৰিছিল। এতিয়া আছোঁ তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন? ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন হোৱা ৰাজ্য কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অসম। অসম হৈছে ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন হোৱা ৰাজ্য। এতিয়া আছোঁ তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল? ৰাষ্ট্ৰপতি নিৰ্বাচনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সৈতে বিৰোধিতা কৰা অৰ্থাৎ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নগেন্দ্ৰনাথ দাস। নগেন্দ্ৰনাথ দাসেই আছিল বিৰোধী পক্ষত থকা ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰথম অসমীয়া ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে 1952 চনত। এতিয়া আছে তাৰপিছত 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 27 মাৰ্চ। 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয়। এতিয়া আছোঁ তাৰপিছত 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লক্ষ্মীনাৰায়ণ। লক্ষ্মীনাৰায়ণ হৈছে কোচবিহাৰৰ প্ৰথম শাসক। তাৰপিছত 12 নম্বৰ কুৱেশ্যন সুধিছে, কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল? কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পুষ্য বৰ্মন। পুষ্য বৰ্মনক মহাৰাজাধিৰাজ বুলি জনা গৈছিল। এতিয়া আছোঁ তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে, কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল? উমানন্দৰ মন্দিৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গদাধৰ সিংহই। গদাধৰ সিংহই উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া আছোঁ তাৰপিছত 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল? কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ধৰ্মপাল। ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল।
এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যন সুধিছে ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1901 চনত 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপিত হৈছিল তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যন সুধিছে হেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নীলধ্বজ হৈছে সেন বংশৰ প্ৰতিষ্ঠাপক তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1821 চনত 1821 চনত মানৰ তৃতীয় আক্ৰমণ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল আসাম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1903 চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল এতিয়া তাৰ পিছত 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল জয়দৌল জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰিছিল এতিয়া তাৰ পিছত 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল এতিয়া তাৰ পিছত 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে বংগ বিভাজন কেতিয়া হৈছিল কিমান চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1905 চনত বংগ বিভাজন সংঘটিত হৈছিল এতিয়া তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ লৰ্ড কাৰ্জন আছিল বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰ এতিয়া তাৰ পিছত 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া তাৰ পিছত 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া আজিৰ শেষৰ কুৱেশ্যন সুধিছে সাৰ্ক কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1985 চনত সাৰ্ক গঠন হৈছিল সকলোৱে কমেন্ট কৰি জনাবা সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সকলোৱে কমেন্ট কৰিবা বুলি আশা কৰিলো আজিৰ ভিডিঅটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিবা যদি ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা তেন্তে এতিয়া কালিৰ আগৰ ভিডিঅটোত আমি যি কুৱেশ্যনসমূহ আলোচনা কৰিলো সেইসমূহ আলোচনা চাওঁ যি সকলে চোৱা নাই আগৰ ভিডিঅতে সেই সকলে চাব পাৰিব ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বেংগল গেজেট হৈছে ভাৰতৰ প্ৰথমখন বাতৰি কাকত এতিয়া তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে
ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বেংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায় এতিয়া আছে 4 নম্বৰ কোৱেশ্যনলৈ 4 নম্বৰ কোৱেশ্যন সুধিছে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘল এতিয়া আছে তাৰ পিছৰ 5 নম্বৰ কোৱেশ্যনলৈ 5 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কোৱেশ্যনলৈ 6 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কোৱেশ্যনলৈ 7 নম্বৰ কোৱেশ্যন হৈছে ভূপেন হাজৰিকাৰ কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 2008 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কোৱেশ্যনলৈ 8 নম্বৰ কোৱেশ্যন সুধিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয়খন বৃহত্তম মহাদেশ এতিয়া আছে তাৰ পিছৰ 9 নম্বৰ কোৱেশ্যনলৈ 9 নম্বৰ কোৱেশ্যন সুধিছে এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে তেখেতৰ ন্যূনতম বয়স কিমান হ'ব লাগে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 35 বছৰ ৰাষ্ট্ৰপতি হ'বলৈ এজন ব্যক্তিৰ 35 বছৰ হ'ব লাগিব এতিয়া আছে তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যন সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আশাপূৰ্ণা দেৱী হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ 11 নম্বৰ কোৱেশ্যন সুধিছে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল তাৰ পিছৰ কোৱেশ্যন সুধিছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কোৱেশ্যনলৈ 13 নম্বৰ কোৱেশ্যন সুধিছে বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কোকৰাঝাৰত বিটিএডিৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ 14 নম্বৰ কোৱেশ্যন সুধিছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বুধ গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ 15 নম্বৰ কোৱেশ্যন সুধিছে লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপচন দিছে গোলাঘাট নগাঁও লখিমপুৰ শোণিতপুৰ এই অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে অপচন বি নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ কোৱেশ্যন সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ কোৱেশ্যন সুধিছে কথাকলি নৃত্য কোনখন ৰাজ্যৰ কথাকলি নৃত্য সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কেৰেলাৰ জনপ্ৰিয় নৃত্য হৈছে কথাকলি এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্যনটো সুধিছে ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ইবন বটুতা ভাৰতলৈ আহিছিল এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যন সুধিছে বৈদ্যুতিক ক্ষমতাৰ একক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ
ওয়াট ওয়াট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক দিয়েছো তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ 20 নম্বৰ কোৱেশ্যন সুধিছে কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল কিমান চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1978 চনত 1978 চনত অসমত প্ৰথম জনতা দলৰ চৰকাৰ গঠন হৈছিল আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া আছে তাৰ পিছৰ 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1901 চনত 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপন হৈছিল এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ অগ্নিস্থান অগ্নিস্থান হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ চিত্ৰনাট্য সন্মান পোৱা প্ৰথম অসমীয়া ছবি এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি নিত্যপাল নিত্যপাল হৈছে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি ক'লে কাক বুজা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি সচিবালয়ক সচিবালয়ক এখন ৰাজ্যৰ প্ৰশাসনিক হৃদপিণ্ড বুলি জনা যায় এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে দবা খেলৰ জন্ম কোন দেশত হৈছিল দবা খেলৰ জন্ম কোন দেশত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভাৰতত ভাৰতত দবা খেলৰ জন্ম হৈছিল এতিয়া আছে তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাইটি ভাইটি হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি কোন আছিল সুধিছে ইয়াৰ অপচনত দিছে চন্দ্ৰধৰ বৰুৱা কালিৰাম মেধি হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি কালিৰাম মেধি হৈছে অসম সাহিত্য সভাৰ তৃতীয়জন সভাপতি তাৰ পিছৰ 28 নম্বৰ কোৱেশ্যন 28 নম্বৰ কোৱেশ্যন সুধিছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ কোৱেশ্যনলৈ তাৰ পিছৰ কোৱেশ্যন সুধিছে বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে পশ্চিমবংগৰ ৰাজধানী কি পশ্চিমবংগৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী এতিয়া আছে তাৰ পিছৰ 31 নম্বৰ কোৱেশ্যনলৈ 31 নম্বৰ কোৱেশ্যন সুধিছে পিংক সিটি বুলি কোনখন চহৰ বা ৰাজ্যক জনা যায় পিংক সিটি বুলি কোনখন চহৰক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জয়পুৰক পিংক সিটি বুলি জনা যায় এতিয়া আহিছো তাৰ পিছৰ 32 নম্বৰ কোৱেশ্যনলৈ 32 নম্বৰ কোৱেশ্যন সুধিছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি আদাম স্মিথক অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় এতিয়া আহিছো তাৰ পিছৰ 33 নম্বৰ কোৱেশ্যনলৈ 33 নম্বৰ কোৱেশ্যন সুধিছে নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিহাৰত নালন্দা বিশ্ববিদ্যালয়খন অৱস্থিত এতিয়া আছে তাৰ পিছৰ 34 নম্বৰ কোৱেশ্যনলৈ 34 নম্বৰ কোৱেশ্যন সুধিছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 3খন বৰাক উপত্যকাত 3খন জিলা আছে এতিয়া আছে তাৰ পিছৰ 35 নম্বৰ কোৱেশ্যনলৈ 35 নম্বৰ কোৱেশ্যন সুধিছে অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী কোন হৈছিল অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী কোন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তৰুণ গগৈ হৈছে অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ বাবে হোৱা মুখ্যমন্ত্ৰী এতিয়া আছে তাৰ পিছত 36 নম্বৰ কোৱেশ্যনটো 36 নম্বৰ কোৱেশ্যন সুধিছে অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন
অসমত আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভূমিধৰ বৰ্মন ভূমিধৰ বৰ্মন হৈছে অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰী এতিয়া হৈছে তাৰ পিছৰ কোৱেশ্চনলৈ তাৰ পিছৰ কোৱেশ্চনটো সুধিছে কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1971 চনত 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল এতিয়া হৈছে তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নুমলীগড় শোধনাগাৰ হৈছে অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ শোধনাগাৰ এতিয়া আছে তাৰ পিছৰ কোৱেশ্চনটো সুধিছে লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয় এতিয়া আছে আজিৰ 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চন সুধিছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 161 ফুট 161 ফুট হৈছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা এতিয়া আছে তাৰ পিছৰ 41 নম্বৰ কোৱেশ্চনলৈ 41 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কলকাতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে এতিয়া আছে তাৰ পিছৰ 42 নম্বৰ কোৱেশ্চনলৈ 42 নম্বৰ কোৱেশ্চন সুধিছে চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ফণী শৰ্মা হৈছে চিৰাজ নাটকখনৰ নাট্যকাৰ এতিয়া আছে তাৰ পিছৰ 43 নম্বৰ কোৱেশ্চনলৈ 43 নম্বৰ কোৱেশ্চন সুধিছে লতাকটা ৰণ কোন চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1751 চনত লতাকটা ৰণ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ 44 নম্বৰ কোৱেশ্চনলৈ 44 নম্বৰ কোৱেশ্চন সুধিছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল এতিয়া আছে তাৰ পিছৰ 45 নম্বৰ কোৱেশ্চনলৈ 45 নম্বৰ কোৱেশ্চন সুধিছে মুম্বাই পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বোম্বাই হৈছে মুম্বাই পুৰণি নাম এতিয়া আছে তাৰ পিছৰ 46 নম্বৰ কোৱেশ্চনলৈ 46 নম্বৰ কোৱেশ্চন সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী এতিয়া আছে তাৰ পিছৰ আজি 47 নম্বৰ কোৱেশ্চনলৈ 47 নম্বৰ কোৱেশ্চন সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে এতিয়া আছে তাৰ পিছৰ 48 নম্বৰ কোৱেশ্চনলৈ 48 নম্বৰ কোৱেশ্চন সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 49 নম্বৰ কোৱেশ্চনলৈ 49 নম্বৰ কোৱেশ্চন সুধিছে শোণিতপুৰ কোন ৰাজ্যৰ ৰাজধানী আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বানৰজা শোণিতপুৰ বানৰজাৰ ৰাজধানী আছিল এতিয়া আছে আজিৰ শেষৰ কোৱেশ্চনটো অৰ্থাৎ 50 নম্বৰ কোৱেশ্চনলৈ 50 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হৰ্ষবৰ্ধন হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা তোমালোকে সকলোৱে কমেন্ট কৰি জনাবা আৰু এই 50টা কোৱেশ্চনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেন্ট কৰিবা বুলি আশা কৰিলো বহুতে ভিডিঅ'টো চাই লাইক নকৰে বা কমেন্ট নকৰে সকলোৱে কমেন্ট কৰিবা যেতিয়া কমেন্ট কৰিলে উৎসাহ পোৱা যায় গতিকে ভাল হৈছে বেয়া হৈছে সকলোৱে কমেন্ট কৰি জনাবা আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ